হয়, CLP এবাকাছৰ যি আন্তঃজিলা সপ্তম বাৰ্ষিক চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিলে আৰু এই যি চেম্পিয়নশ্বিপত টিয়কৰ যি এবাকাছ চেণ্টাৰ, এই এবাকাছ চেণ্টাৰে বিশেষভাৱে সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু মই উপস্থিত আছোঁ এই টিয়কৰ এবাকাছ চেণ্টাৰতে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে ইতিমধ্যে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই চেম্পিয়নশ্বিপত বিশেষভাৱে সফলতা তেওঁলোকে কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তেওঁলোকো উপস্থিত আছে। লগতে ইয়াৰ যিগৰাকী পৰিচালিকা, মুখ্য পৰিচালিকা বাইদেউ আছে। বাইদেউ, প্ৰথমতে আপোনাৰ পৰা অলপমান জানিবলৈ চেষ্টা কৰিম, যিহেতু এই যি চেম্পিয়নশ্বিপলৈ আপোনালোক গ'ল, ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন প্ৰতিযোগিতাত তেওঁলোকে অংশগ্ৰহণ কৰিছিলে আৰু সফলতা কঢ়িয়াই আনিছে। অকণমান কৈ দিয়কচোন অনুষ্ঠানটোৰ বিষয়ে। এইবাৰ আছিলে আমাৰ সপ্তম বাৰ্ষিক আন্তঃজিলা CLP এবাকাছ চেম্পিয়নশ্বিপ, যিটো অনুষ্ঠিত হৈছিলে আমাৰ গুৱাহাটীৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়। তাত আমাৰ টিয়ক চেণ্টাৰৰ পৰা মুঠ 35জন ছাত্ৰ ছাত্ৰী তাতে অংশগ্ৰহণ কৰিছিলে। লেভেল 1, লেভেল 2, 3, 4, 5, 6 আৰু লেভেল 3ত আমাৰ টিয়ক চেণ্টাৰৰে ছাত্ৰী পাঞ্চৰিমা হাজৰিকাই ৰানাৰ আপ পাবলৈ সক্ষম হয়। তাৰ লগতে লেভেল 5ত ঋষিৰঞ্জন দাৰিকে উইনাৰ পাবলৈ সক্ষম হয় আৰু লগতে লেভেল 6ত চাৰফ কোঁৱৰে উইনাৰ পাবলৈ সক্ষম হয়। তাৰ লগতে আমাৰ কিছু অনুষ্ঠানো তাত প্ৰতিযোগিতা আয়োজন কৰা হৈছিলে, যিটো জোনাকী পখিলাৰ সন্ধানৰ শীৰ্ষক অনুষ্ঠানটিৰ প্ৰতিযোগিতা আছিলে। তাত আছিলে আমাৰ ষ্টুডেণ্টসকলৰ গ্ৰুপ ডেন্স পাৰফৰ্মেঞ্চ আছিলে। তাত আমাৰ টিয়ক চেণ্টাৰৰ দুৰ্গা ডেন্স গ্ৰুপে ৰানাৰ আপ পাবলৈ সক্ষম হয়। লগতে আছিলে ছাত্ৰ ছাত্ৰীসকলৰ মাজত ৰেম্প ৱাকৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হৈছিলে। তাত আমাৰ টিয়ক চেণ্টাৰৰে ছাত্ৰী ৰাইনা ৰিফাত আহমেদে ৰানাৰ আপ পাবলৈ সক্ষম হয়। লগতে আমাৰ ষ্টুডেণ্টসকলৰ লগতে আমাৰ অভিভাৱকসকলেও এখন মঞ্চ দিয়াৰ প্ৰয়াস কৰা হয়, য'ত তাত আমাৰ টিয়ক চেণ্টাৰৰে অভিভাৱিকা সোনিয়া নৰহে ৰেম্প ৱাকত উইনাৰ লাভ কৰিবলৈ সক্ষম হয়। আমাৰ CLP এবাকাছৰ চেম্পিয়নশ্বিপত ফিংগাৰ কাউণ্টিঙৰ যি আমাৰ মঞ্চত প্ৰতিযোগিতা অনুষ্ঠিত হয়, যিটোৰ আমাৰ সময় নিৰ্ধাৰণ কৰা হয় 2 ছেকেণ্ড। 2 ছেকেণ্ডত আমাৰ সকলো চেণ্টাৰৰ ছাত্ৰ ছাত্ৰীসকলে যিসকলে ভাগ লৈ পেলাই তাত 2 ছেকেণ্ডৰ ভিতৰত এনচাৰ দিব পাৰে, সেইজনকে বিজয়ী হিচাপে ঘোষণা কৰা হয়। এই বৰ্ষত আমাৰ CLP এবাকাছ টিয়ক চেণ্টাৰৰ অভিনৱ গগৈয়ে ফিংগাৰ কাউণ্টিঙত বিজয়ী হ'বলৈ সক্ষম হয়। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আৰু ইমান ধুনীয়াকৈ তেওঁলোকে বিশেষভাৱে সফলতা কঢ়িয়াই আনিছে, তাৰ বাবে অভিনন্দন জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলো আছে, মই সকলোৰে নহ'লেও অকণমান মনৰ যিহেতু তোমালোক গৈছিলা, কেনেকুৱা লাগিলে? ভাল লাগিলে গৈ পিনে, তাত ফূৰ্তি চূৰ্তি খুব পালোঁ, লগতে জিকি আহিছোঁ, মনটোতো আৰু ভাল লাগি গৈছে। ধন্যবাদ জনাইছোঁ। ইয়াত যিহেতু তেওঁলোকে অভিভাৱকসকলেও অংশগ্ৰহণ কৰিছিলে, এগৰাকী অভিভাৱিকা আছে, আপুনি যিহেতু অংশগ্ৰহণ কৰিছিলে, কেনেকুৱা লাগিলে? বহুত ভাল লাগিলে আৰু আপোনাৰ চেনেলৰ থ্ৰুৱেদি মই কওঁ ফাৰ্ষ্ট টাইমত আমাৰ জিমলি মেমকে ধন্যবাদ জনাইছোঁ আপোনাৰ চেনেলতে, আৰু আমাৰ শিক্ষাগুৰু আমাৰ ৰেম্প ৱাকত যোনে শিকাইছিলে মিণ্টু ভৰালী ছাৰৰ পৰা, ছাৰলৈ মই বহুত বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ মানে শিকোৱাৰ কাৰণে আমি পাবলৈ সক্ষম হৈছোঁ বুলি ভাবিছোঁ। আৰু নিশ্চয়কৈ আমি এই টিয়ক যি এবাকাছ চেণ্টাৰ, এই চেণ্টাৰৰ কৰ্মচাৰীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল, অভিভাৱক অভিভাৱিকা সকলোলৈকে আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ইয়াৰোপৰি CLP এবাকাছ টিয়কৰ চেণ্টাৰটোৱে বেষ্ট চেণ্টাৰ পাবলৈ সক্ষম হোৱাৰ লগতে বেষ্ট ইনচাৰ্জ জিমলি শৰ্মা বৰ্ডলৈ পাবলৈ সক্ষম হৈছে। লগতে ছাত্ৰ ছাত্ৰীসকলৰ গ্ৰুপ পাৰফৰ্মেঞ্চত ৰানাৰ্ছ আপ পাবলৈ সক্ষম হয়।